মৰ্ণিং সকলোলৈকে আৰু ইয়াৰ গা পা ধুই আহিলোঁ আৰু দেই। আহি মেলি চিধা মানে ইয়াৰ ভাত বনাবলৈকে লাগি গৈছোঁ আৰু ভাতটো পাতি দিলোঁ বাৰু। ভাতটো হয় মানে এতিয়া মই এইফালে ইয়াত ঢেকীয়া বাচিছোঁ। ইয়াত ঢেকীয়া মইনো কেনেদৰে বাচোঁ বাৰু আপোনালোকক দেখাইছোঁ। এয়া এনেদৰে মানে কি ভাজি বনাম যিহেতু এনেদৰে ছিঙি দিলে হ'ব, কটাৰীয়ে কাটিব নালাগে। এয়া এনেদৰে মোহাৰিয়া এডোখৰ দীঘল হ'লে আৰু এনেকৈ দুটুকুৰা কৰি দিব লাগে আৰু চুটি হ'লে আৰু এটুকুৰাতে হৈ যায়। কিন্তু ঢেকীয়া বাৰীয়ে ঢেকীয়া আৰু কালি বুটলি আনিছিলোঁ যে আজি বোলো এয়া ভাজি এখন বনাওঁ। তাৰ লগত বুট দুটামান খোৱা হ'লে বেছি ভাল আছিলে, বুট নাই এতিয়া যিহেতু, গতিকে আৰু সুন্দা ঢেকীয়া আৰু আলু তাৰ সৈতে ভাজিকণ বনাম আৰু জোল অকণ বনাম। মানে আৰু দালিয়ে হ'ব সুন্দা, বেলেগ একো নাই তাৰ লগত দিবলগীয়া। দালিৰ সৈতে বনাম আৰু এতিয়া এইখিনি এয়া ছিঙি মেলি ধুই মেলি লওঁ, তাৰপিছত ভাজিকণ বনাব লাগিব। চাহ খুৱাই নাই, খামহে আৰু এইখিনি কৰি লৈ খাম। আকৌ লগ পাই এয়া ঢেকীয়া ভাজি মানে কি খাই ভালেই পাওঁ, সেই গতিকে আৰু আনিলোঁ বুটলি। এতিয়াতো ছিজনীয়া ঢেকীয়া বাৰীতে গোটেই ঢেকীয়া হৈ আছে, সেই গতিকে আৰু ঢেকীয়া চব্জিও খাব লাগে মাজে সময়ে। বাৰীৰ শাক পাচলি, কিনা শাক পাচলিতকৈ মানে ঘৰুৱা শাক পাচলি খাব পাৰিলে বেছি ভাল আৰু যিহেতু বজাৰৰবিলাক বহুত সাৰ দিয়া থাকে। সাৰ নিদিলে বাৰু আজিকালি একো শাকেই নহয়, হয় নাই বাৰু, পোকে ধৰে কিবা ধৰে। আৰু এইবিলাক নিজে খোৱা বস্তু যেতিয়া এইবিলাকত সিমান হেৰি নাই আৰু পোক পৰুৱা তেনেধৰণে হ'বলৈ নাপায়। সেই গতিকে আৰু এনেকুৱা ধৰণৰ ইয়াৰ চব্জিবিলাককে পাৰিলে খাব লাগে। পচলা খাব লাগে, ঢেকীয়া, কচু, তেনেকুৱা ধৰণৰ আৰু বস্তু কিবাকিবি সেইবিলাক খাব লাগে। এয়া ৰাতিপুৱা মানে কি শুই উঠি কাম বন কৰি গাটো ধুই মানে মুখত একো ক্ৰীম চিম ফুট লগুণ একো ল'বলৈ সময়েই নহয় আৰু চিধা শুই উঠি আৰু গাটো ধুই চিধা মানে কি ভাতৰ লগতে লাগিব লাগে, ভাতৰ যোগাৰ কৰিব লাগে। যিহেতু 8 বজাতে ভাতটো খাবলৈ দিব লাগে আৰু আজি বাৰু ল'ৰা পৰীক্ষা নাই, সেই গতিকে অকণমান আৰু সিমান খকাখনে নহয়, কিন্তু দেউতাকক দিব লাগে যে সোনকালে, সেই গতিকে আৰু খুৱাই বোৱাই উঠি আৰু মই খোৱা নাই, খাম বাৰু। এতিয়া এই ছাগলীকেইজনী গঁৰালত বন্ধা আছিলে, মানে কি আজি সোনকালে খুলিবলৈ হোৱা নাই, বৰষুণ পৰি আছে যিহেতু, সেই গতিকে বোলো লাহে ধীৰে দেৰিকৈ খুলিম। নহ'লে কি হয়, সিহঁতি চৰিবলৈ যাবলৈ ইচ্ছাই নকৰে আৰু মানে অকল বাৰীৰ ভিতৰতে থাকিবলৈ মন যায়। গেট খুলিব নোৱাৰি, গেটখন যদি খোলা থাকে সিহঁতি অকল ভিতৰতে সোমাই থাকিবলৈ ইচ্ছা কৰে। এতিয়া এইকেইটা মেলি খেদি ধুনীয়াকৈ আৰু উলিয়াই দিম, দি আৰু এইবিলাক সাৰি পুচি মানে ময়ো যাওঁ, ভাত খাব লাগিব, খাই বৈ ওলাই যাব লাগিব। এয়া হেৰিও চাপ্লাই পানী আনিবলৈও আছে, পানীও আনিব লাগিব ধৰি, যিহেতু অকণমান আঁতৰৰ পৰা আনিব লাগে, সেইটোতে বহুত কষ্ট হয়। ছাগলী ইয়াৰ এজনী হৈছে ঘাই, এই পোৱালি দিলে, দুটা দিলে দেই, এটা মাইকী এটা মতা, এই পহু এটা আৰু বগা এটা, ইমান মৰম লগা পোৱালি দুটা নহয়। আৰু আছে খাচী এটা আছে, এইটো খাচীটো সৰু হৈ আছে বাৰু, এইটো এবছৰ হোৱা নাই। আৰু চেউৰী এজনী আছে, এই চেউৰী। এইকেইটাই আৰু আমাৰ ছাগলী। আৰু গৰু আছে বাৰু, গৰু গাখীৰকণো পাওঁ ঘৰতে খাবলৈ, থাকিব লাগে মানুহৰ। গৰু ছাগলী থাকিলে ঘৰখন শুৱনি লাগে। হেল্ল' গাইজ, আকৌ এতিয়া মানে কি ভাত খাবৰ সময়তে আহিলোঁ, কাম বন কৰি তালোঁ, মানে কি আৰু বাপেক পুতেকক ভাত পানী দি মেলি আৰু চাপ্লাই পানী ধৰিলোঁ, ধৰি মেলি আৰু ছাগলীকেইটা মেলিলোঁ, মেলি এতিয়া মেলি আহি আৰু এতিয়া ইয়াত নিজেও ভাতকেইটা খাবলৈ বাঢ়ি ল'লোঁ। এইফালে ভাত কি বনালোঁ, এইফালে কণী আলু পিঁয়াজ দি ভাজিলোঁ, আলু বইল কৰি থৈছিলোঁ, মানে কি দালিতে দি থৈছিলোঁ আলু আৰু ভাজি কণীৰ লগত এনেকৈ পিঁয়াজ দি ভাজিলোঁ। আৰু এইফালে ঢেকীয়া আলু ভাজিলোঁ, আৰু এয়া লৈছোঁ আমলখি আচাৰ এটা। আৰু কি হ'ল, ইয়াত দৈ আছিলে, ইয়াৰ ম'হৰ দৈ দেই, ম'হৰ দৈ গাখীৰ অকণমান অনা হৈছিলে, তাকে দৈ কৰি থলোঁ। এতিয়া কি এয়া খাম, এয়া গুড় দি থৈছোঁ। এয়া দৈটো খাব লাগে মানুহৰ যদি গেছ হয়, মানে গেছ থাকিলে মানে প্ৰায় মানুহৰ আৰু গেছৰ হেৰিটো প্ৰব্লেমটো থাকে। গতিকে এনেকৈ যদি দৈ খাই দিয়ে আপোনালোকে, দৈ খালেও গেছটো বহুত ভাল হয়। মই কিন্তু খাই প্ৰমাণ পাইছোঁ দেই। গতিকে আৰু কেতিয়াবা মানে মাজে সময়ে খাওঁ, আৰু গৰম পানীও খাওঁ বাৰু। এতিয়া ভাতকেইটা খাই লওঁ, খাই বৈ উঠি আৰু যাব লাগিব নিজে ওলাই। বাই বাই।